নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ উচ্ছেদৰ ভয়তে বিজেপিত যোগদান কৰিছে শ শ সংখ্যালঘু মুছলমানে লখিমপুৰ বিধানসভা সমষ্টিত বিজেপিত যোগদান কৰিছে সংখ্যালঘু মুছলমান লোকে শ শ মুছলমান লোক উলাই আহি বিজেপিত যোগদান কৰিছে পৰৱৰ্তী খবৰ পানীত পৰিছে 30 কোটি টকা ইটাৰ দাম আকৌ বৃদ্ধি পোৱাৰ আশংকা শ্ৰমিক নাই উজনিত ইটা ভাটাৰ মালিকৰ হাহাকাৰ উজনি অসমৰ ইটা উদ্যোগক ধ্বংস কৰিবলৈ চলিছে ষড়যন্ত্ৰ মিয়াখেদা অভিযানৰ পাশ্বক্ৰিয়া প্ৰাণৰ ভয়ত নাযায় মিয়া শ্ৰমিক পাবলৈ নাই পাৰদৰ্শী থলুৱা শ্ৰমিক এতিয়া বিপদত পৰিছে ইটা ভাটাৰ মালিকসকল উজনি অসমৰ পৰা মিয়া মুছলমানক খেদাৰ পাছতে বিপদত পৰিছে ইটা ভাটাৰ মালিক আন এটা খবৰ ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানত আগধন হিচাপে 10,000 টকা লোৱাৰ সিদ্ধান্ত বাতিল সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কেৱল কাৰ্ড থকা আয়ুষ্মান কাৰ্ড থকা ৰোগীৰহে মাচুল বৃদ্ধি হৈছে কাৰ্ড নথকা সকলৰ বাবে ৰোগীৰ মাচুল বৃদ্ধি কৰা হোৱা নাই মুখ্যমন্ত্ৰী আয়ুষ্মান যোজনাৰ বাবে 157 কোটি টকা ব্যয় কৰিছে চৰকাৰে 10,000 টকা আগধন লোৱাৰ সিদ্ধান্ত বাতিলৰ নিৰ্দেশনা দিয়া হৈছে ৰাজ্যজুৰি বিতৰ্কৰ পিছতে স্পষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৈছে কৰ্কট প্ৰতিষ্ঠানৰ 98% ৰোগীৰ কাৰ্ড আছে কাৰ্ড থকা ৰোগীৰ ক্ষেত্ৰতহে বৃদ্ধি কৰা হৈছে মাচুল কাৰ্ড নথকা কৰ্কট ৰোগীৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিৰি কাৰ্ড থকা ৰোগীৰ মাচুল আদায় দিব ভাৰত চৰকাৰে পৰৱৰ্তী খবৰ 18 আগষ্টলৈকে কৰিব নোৱাৰিব উচ্ছেদ উৰিয়াম ঘাটৰ উচ্ছেদত পুনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ 18 আগষ্টলৈকে উচ্ছেদত বাধা আৰোপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আবেদন কৰা সকলৰ ক্ষেত্ৰতহে এই নিৰ্দেশ প্ৰযোজ্য হ'ব 57টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এটা খবৰ অৰুণোদয় আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 1500 টকাকৈ 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰৱৰ্তী খবৰ জাতিৰ সংকটত মাত নুলোৱা নিমাতি কইনাৰ হঠাৎ কাৰ নিৰ্দেশত মাত ওলাইছে আছুৰ পদবীৰ অপব্যৱহাৰ কৰি মন্ত্ৰী তাৰ পাছত সাংসদ আৰু একমাত্ৰ মানুহজনেই হৈছে তপন কুমাৰ গগৈ তপন গগৈয়ে সদায় ল'ব জানে খাব জানে কিন্তু কেতিয়াও দিব নাজানে লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাক লৈ সমালোচনা কৰা তপন গগৈক উভতি ধৰি অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে এই মন্তব্য কৰিছে আন এটা খবৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুৰিণজ্যোতি গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মই কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে মই কংগ্ৰেছত থাকুতে বদৰুদ্দিন আজমলৰ লগত কাজিয়া কৰিছিলো মই কংগ্ৰেছত থাকুতে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো মই কংগ্ৰেছত ৰজাৰ দৰে আছিলো মই এনেকৈ ভৰি চুই থকা নাছিলো নহয় কোনোবা যি দলতে নাথাকে দমত থাকিব লাগে লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰত্যুত্তৰ দিছে পৰৱৰ্তী খবৰ নিৰ্বাচন আয়োগৰ ওপৰত কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ বিহাৰৰ SIR সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা খচৰা তালিকাৰ পৰা কৰ্তন হোৱা 65 লাখ ভোটাৰৰ নাম প্ৰকাশ কৰিব লাগিব ৱেবছাইটত প্ৰকাশ কৰিব লাগিব নাম কৰ্তনৰ কাৰণ মঙলবাৰৰ পৰা ইয়াক কাৰ্যকৰী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে আন এটা খবৰ নিৰ্বাচন আয়োগ সৰব হৈ পৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাহুল গান্ধী কৈছে ভোট চুৰিৰ দৰে লেটাৰা বাক্যাংশ ব্যৱহাৰ নকৰিব প্ৰমাণ সহকাৰে অভিযোগ কৰক
ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰিছে নিৰ্বাচন আয়োগে। ভোট চুৰিৰ দৰে লেতেৰা শব্দ ব্যৱহাৰ নকৰিব, উপযুক্ত প্ৰমাণৰ সৈতে অভিযোগ কৰক, ৰাহুল গান্ধীক এই নিৰ্দেশনা। লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ধাৰাবাহিক আক্ৰমণক প্ৰত্যুত্তৰ দি এই মন্তব্য কৰিছে নিৰ্বাচন আয়োগে। আয়োগে কৈছে যদি কাৰোবাৰ হাতত কোনো এজন ব্যক্তিয়ে নিৰ্বাচনত এবাৰতকৈ অধিক ভোটদান কৰাৰ কোনো প্ৰমাণ আছে তেন্তে সেই তথ্য লিখিত শপতনামাৰ সৈতে নিৰ্বাচন আয়োগক দাখিল কৰিব লাগে। ভাৰতৰ সকলো ভোটাৰকে কোনো প্ৰমাণ অবিহনে চোৰ বুলি ব্ৰেণ্ড কৰা উচিত নহয়। লগতে আয়োগে কৈছে যে 1951 পৰা 52 চনৰ পৰা দেশত এজন ব্যক্তি এক ভোট কাৰ্যকৰী হৈ আহিছে। নিৰ্বাচন আয়োগে আৰু কৈছে যে ভাৰতীয় ভোটাৰক লক্ষ্য কৰি ভোট চুৰিৰ দৰে লেতেৰা শব্দ ব্যৱহাৰ কৰি ভুৱা অপপ্ৰচাৰ সৃষ্টি কৰাৰ চেষ্টা কেৱল কোটি কোটি ভাৰতীয় ভোটাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ নহয়, দেশৰ লাখ লাখ নিৰ্বাচনী কৰ্মীৰ অখণ্ডতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। আন এটা খবৰ, উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণত এতিয়ালৈকে 12জনকৈ লোকৰ মৃত্যু হৈছে জম্মু কাশ্মীৰত। উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু কাশ্মীৰৰ চাহুতিত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা বৰষুণৰ ফলত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। আন এটা খবৰ, বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ। কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে। দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী সন্দৰ্ভত কেইবাটাও গোচৰ চলি আছে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই পূৰ্বে আশংকা কৰিছিল যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত উপত্যকাটোক পূৰ্ণাংগ ৰাজ্য পুনৰুদ্ধাৰৰ দাবীত বাধা হৈ পৰিব পাৰে। এই কথা যেন এতিয়া সত্যলৈ ৰূপান্তৰিত হৈছে। কিছুদিন আগলৈকে কাশ্মীৰৰ হেৰাই যোৱা মৰ্যাদা পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থকা উচ্চতম ন্যায়ালয়ে এতিয়া সুৰ কোমল কৰি প্ৰকৃত পৰিস্থিতি অস্বীকাৰ কৰাৰ কোনো উপায় নাই বুলি মত প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী B.R. গাভাই আৰু ন্যায়াধী কে বিনোদ চন্দ্ৰনৰ সংমণ্ডলৰ বিচাৰপীঠে স্বীকাৰ কৰে যে পেহেলগাম আক্ৰমণৰ কাৰণে কাশ্মীৰৰ জনসাধাৰণৰ ন্যায্য দাবী পিছুৱাই গৈছে। পূৰ্ণ ৰাজ্য পুনৰুদ্ধাৰৰ যুঁজখনে বিপৰ্যয়ৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৈছে যে প্ৰকৃত পৰিস্থিতিক অস্বীকাৰ কৰাৰ কোনো উপায় নাই। উপত্যকাৰ পূৰ্ণ ৰাজ্য কেতিয়া পুনৰ ঘূৰাই আনিব পৰা যাব সেই সন্দৰ্ভত 8 সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছে উচ্চতম ন্যায়ালয়ে।